নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশজুৰি ইন্ধনৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা সহজতে উপলব্ধ হ'ব কেৰাচিন তেল। ঘৰুৱা ৰন্ধা বঢ়া আৰু পোহৰৰ বাবে কেৰাচিন তেল ব্যৱহাৰত অনুমতি কেন্দ্ৰীয় চৰকাৰৰ। আজিৰ পৰা আগন্তুক 60টা দিনলৈ নিৰ্দিষ্ট তেল ডিপুৱে বিক্ৰী কৰিব পাৰিব কেৰাচিন তেল। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ। এতিয়াৰ পৰা সহজতে উপলব্ধ হ'ব কেৰাচিন তেল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতত। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰন্ধন গেছৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি কেৰাচিনৰ বিতৰণ নীতি শিথিল কেন্দ্ৰীয় চৰকাৰৰ। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা ইন্ধন কেন্দ্ৰৰ জৰিয়তে পাব কেৰাচিন। এতিয়াৰ পৰা কেৰাচিন মুক্ত অঞ্চলতো উপলব্ধ হ'ব পিডিএছ কেৰাচিন। ঘৰুৱা ৰন্ধা বঢ়া আৰু পোহৰৰ বাবে কেৰাচিন ব্যৱহাৰৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ। প্ৰতিখন জিলাৰ সৰ্বাধিক 2টা ইন্ধন কেন্দ্ৰত উপলব্ধ হ'ব এই সুবিধা। আৰু প্ৰতিটো নিৰ্দিষ্ট আউটলেটে 5000 লিটাৰ পৰ্যন্ত কেৰাচিন জমা ৰাখিব পাৰিব। দ্ৰুত বিতৰণৰ বাবে ডিলাৰ পৰিবহণকাৰীক বিশেষ অনুজ্ঞাপত্ৰৰ পৰা ৰেহাই দিয়া হৈছে। নিয়ম শিথিল হ'লেও বাহাল থাকিব সুৰক্ষা আৰু নিৰীক্ষণৰ চৰ্তসমূহ। চৰকাৰৰ বিশেষ অনুমতি অহা 60 দিনৰ বাবে কাৰ্যকৰী হ'ব সমগ্ৰ দেশত। উল্লেখযোগ্য যে সামুদ্ৰিক পথত অনিশ্চয়তাৰ বাবে LPGৰ ওপৰত পৰা চাপ কমোৱাৰ লক্ষ্যৰে এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সৰ্বকালৰ বেয়া প্ৰদৰ্শন কৰিব। এইবাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব মাত্ৰ 15 পৰা 17খন আসন। বিধানসভা নিৰ্বাচনক লৈ এই ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে এইবাৰ সৰ্বকালৰ বেয়া প্ৰদৰ্শন কৰিব নিৰ্বাচনত। কংগ্ৰেছে এইবাৰ বিধানসভা নিৰ্বাচনত লাভ কৰিব মাত্ৰ 15 পৰা 17খন আসন। AIUDFে লাভ কৰিব 5 পৰা 6খন আসন। আৰু মাত্ৰ ধিঙৰ আসনখন জিকিব ৰাইজৰ দলে। জাতীয় পৰিষদ শূন্য হ'ব। মুখ্যমন্ত্ৰীয়ে দিলে এইদৰে নিৰ্বাচনৰ ফলাফল। বিধানসভা নিৰ্বাচনক লৈ এই ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। অহা 2 এপ্ৰিল পৰ্যন্ত অসমত হ'ব ধাৰাসাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। বিপদৰ পৰা বাচি থাকিবলৈ সতৰ্ক থাকক আপুনি। আজিৰ দিনটোত অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। অসমত প্ৰকৃতিৰ সংহাৰী ৰূপ। অসমত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী। ৰাজ্যৰ 22খনকৈ জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে এলাৰ্ট। বিপদৰ পৰা বাচি থাকিবলৈ সতৰ্ক থাকক আপুনি। ৰাজ্যত ধুমুহা বজ্ৰপাতৰ তাণ্ডৱৰ সম্ভাৱনা। অসমৰ কোন কোন জিলাত আজিৰ দিনটোত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। দৰং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ, কামৰূপ গ্ৰাম্য, ওদালগুৰি, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনত আগন্তুক 24 ঘণ্টাত হ'ব ধাৰাসাৰ বৰষুণ। লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে, আপোনাৰ জিলাত বতৰ কেনেকুৱা কমেণ্টত জনাওক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহি আছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। এদিনৰ ব্যৱধানত অসমলৈ আহিব ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। 1 এপ্ৰিলত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী। নাজিৰা আৰু খোৱাং বিধানসভা সমষ্টিত চলাব নিৰ্বাচনী প্ৰচাৰ। আৰু 2 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। বোকাজনৰ জনসভাত অংশ ল'ব ৰাহুল গান্ধীয়ে।
পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব IPLৰ মেটছ। সমুখ সমৰত নামিব ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ। আৰু প্ৰথমবাৰলৈ ৰাজস্থান ৰয়েলছৰ পূৰ্ণাংগ অধিনায়ক ৰূপে নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে। কিন্তু এই হাই ভল্টেজ মেচখনত বৰষুণে বিধি পথালি দিয়াৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ দেশবাহান। নাৱৰ পৰা পৰি দীঘাৰ সাগৰত ডুবি মৃত্যুৰ মুখত পৰে ৰাহুল অৰুণোদয় বেনাৰ্জী। জুবিন গাৰ্গে গোৱা জনপ্ৰিয় বাংলা গীত ভালোবাসা কেন এত অসহায় এই গানটোত অভিনয় কৰিছিল ৰাহুলে। আৰু অভিনেতাগৰাকীৰ মৃত্যুৰ পিছত এতিয়া পশ্চিমবংগত সকলোতে চৰ্চা যে গায়ক আৰু নায়ক দুয়োগৰাকীয়ে একেদৰেই এই পৃথিৱী এৰি গুচি গ'ল। পৰৱৰ্তী খবৰ, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহি আছে AIMIMৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইচি। অসমত AIUDFৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। 2 এপ্ৰিলত ৰূপহীহাট, চামগুৰি, দলগাঁও, ধিং আৰু লাহৰীঘাটত চলাব নিৰ্বাচনী প্ৰচাৰ। লগতে 3 এপ্ৰিলত প্ৰচাৰ চলাব বিন্নাকান্দি, গোৱালপাৰা, পূব, ধুবুৰী, চেঙা আৰু মন্দিয়াত। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ আমেৰিকা আৰু ইজৰাইলক মুকলি প্ৰত্যাহ্বান জনাইছে ইৰাণে। ইৰাণে মন্তব্য কৰি কৈছে যে আমি অপেক্ষা কৰি আছোঁ, আহক আপোনালোকে। আমেৰিকাৰ পূৰ্ণাংগ যুদ্ধৰ ধমকিক ওলোটাই প্ৰত্যাহ্বান জনালে ইৰাণে। মধ্যপ্ৰাচ্যৰ যুদ্ধই এমাহ অতিক্ৰম কৰিছে। কোনো এখন দেশে যুদ্ধক্ষেত্ৰৰ পৰা পিছ হুহুকি অহাৰ নামেই লোৱা নাই। ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে একহৈ আক্ৰমণ অব্যাহত ৰাখিছে। আৰু ইৰাণেও সাধ্য অনুসৰি বিগত এমাহ প্ৰত্যুত্তৰ দি আহিছে আমেৰিকা, ইজৰাইলক। ইৰাণৰ যুদ্ধংদেহী মনোভাৱ দেখি আচৰিত হৈছে সমগ্ৰ বিশ্ব। ইৰাণৰ এনে মনোভাৱ দেখি শেহতীয়াকৈ আমেৰিকাই ইৰাণৰ ওপৰত পূৰ্ণাংগ স্থল আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছিল। যদিহে আমেৰিকাই বিচৰা ধৰণে ইৰাণে আগন্তুক সময়ত কাম নকৰে, তেন্তে পূৰ্ণাংগ যুদ্ধৰ জৰিয়তে ইৰাণক শেষ কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। আৰু আমেৰিকাৰ এই ঘোষণাৰ পিছতে ইৰাণৰ দিছে প্ৰত্যুত্তৰ। আমেৰিকাৰ এনে ভয় আৰু ধমকিক ইৰাণে ভয় নকৰে বুলি হুংকাৰ দি ওলোটাই সকিয়নি দি ক'লে যে ইৰাণে আমেৰিকাৰ বাবে পূৰ্ণাংগ যুদ্ধৰ বাবে অপেক্ষা কৰি আছে। আমেৰিকাৰ সৈন্য শেষ কৰি দিবলৈ ইৰাণ সাজু বুলি হুংকাৰ প্ৰদান কৰে দেশখনৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ কালিবাফে। ইফালে আমেৰিকাই দাবী কৰিছে যে 30 দিনৰ যুদ্ধত ইৰাণৰ 11,000 স্থানত বোমাবৰ্ষণ কৰাৰ লগতে 150খন যুদ্ধজাহাজ ধ্বংস কৰাৰ দাবী কৰিছে চেণ্টকমে। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক দিয়া হ'ব 50,000কৈ টকা। আৰু চিকিৎসাৰ বাবে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দিয়া হ'ব 25 লাখকৈ টকা। আৰু জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় প্ৰদান কৰা হ'ব। এইদৰে 5টা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে কংগ্ৰেছে। নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। কংগ্ৰেছৰ এই নিৰ্বাচনী ইস্তাহাৰত আৰু কি কি ঘোষণা কৰা হৈছে, কংগ্ৰেছ চৰকাৰ আহিলে অসমৰ জনতাই কি কি সুবিধা লাভ কৰিব, চাওঁ আহক। নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। প্ৰথমটো হৈছে মহিলা সবলীকৰণৰ দিশত কংগ্ৰেছৰ বিশেষ পদক্ষেপ। মহিলাসকলক লৈ ডাঙৰ পদক্ষেপ হাতত লৈছে কংগ্ৰেছে। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000কৈ টকাৰ এককালীন সাহায্য। এই টকাৰে মহিলাসকলে ব্যৱসায় বাণিজ্য কৰি খাব পাৰিব। আৰু প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখকৈ টকা দিয়াৰ ঘোষণা কংগ্ৰেছৰ। চিকিৎসাৰ বাবদ এই 25 লাখকৈ টকা দিব কংগ্ৰেছ চৰকাৰে। আৰু জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথা উল্লেখ কৰিছে কংগ্ৰেছে। অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ পিছতে 100 দিনৰ ভিতৰত ন্যায় প্ৰদান কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। এই কথা ঘোষণা কৰিছে কংগ্ৰেছে। আৰু জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব প্ৰতি মাহে 1,250 টকাকৈ। অৰ্থাৎ বৃদ্ধ পেঞ্চন যি নেকি বৰ্তমান সময়ত 400 টকাকৈ দি আছে অসম চৰকাৰে, এই বৃদ্ধ পেঞ্চন জ্যেষ্ঠ নাগৰিকসকলক প্ৰতি মাহে 1,250 টকাকৈ দিব। এই ঘোষণা কৰিছে কংগ্ৰেছে। আৰু খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব কংগ্ৰেছে। লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে
নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে কংগ্ৰেছে আৰু নিৰ্বাচনী ইস্তাহাৰত এইদৰে 5টাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে অসমৰ ৰাইজক। কংগ্ৰেছে কৈছে যদিহে অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ আহে তেন্তে এইসমূহ সুবিধা লাভ কৰিব অসমৰ জনতাই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তক লৈ ডাঙৰ খবৰ। আজিৰ পৰা ফাষ্টেগ আদালতত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। আজিৰ পৰা ফাষ্টেগ আদালতত দৈনিক শুনানি সম্পন্ন হ'ব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত চলিব এই বিচাৰ প্ৰক্ৰিয়া।